ধনশিৰি মহকুমাৰ সীমামূৰীয়া অঞ্চল সৰুপথাৰত অৱস্থিত একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ সৰুপথাৰ মহাবিদ্যালয়খনে ভৰি দিলে ৫০টি বছৰত। ১৯৭০ চনতে প্ৰতিষ্ঠা হোৱা সৰুপথাৰ অঞ্চলৰ এই মহাবিদ্যালয়খনিয়ে বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে আজি এই অৱস্থাত উপনীত হৈছেহি। সৰুপথাৰৰ বহুতো শুভাকাংক্ষী সমাজকৰ্মী তথা সুচিন্তাবিদ লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই সৰুপথাৰ মহাবিদ্যালয়খনৰ বহুতো সুনাম আছে। এই জ্ঞানৰ মন্দিৰৰ ৫০টাকৈ বছৰ আজি সম্পূৰ্ণ হ'ল। সোণালী জয়ন্তীৰ এই পবিত্ৰ আৰু আনন্দৰ দিনটোত কিন্তু কৰোনা মহামাৰীৰ বাবে মহাবিদ্যালয়খনত অনুষ্টুপীয়াকৈ পালন কৰিলে এই সোণালী জয়ন্তী বৰ্ষ। পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰে পালন কৰিলে সোণালী জয়ন্তী উৎসৱ। পতাকা উত্তোলন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সিদ্ধেশ্বৰ বৰাই আৰু বন্তি প্ৰজ্বলন কৰে অসম কোঅপাৰেটিভ এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকনে। এই অনুষ্ঠানটিত উপস্থিত আছিল মহাবিদ্যালয়খনৰ কেইবাজনো শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰসকল। নমস্কাৰ। সৰুপথাৰ মহাবিদ্যালয়ে আজি ৫০টা বছৰ গৰুকিলে। ১৯৬৯ চনৰ আজি ১৪ নৱেম্বৰ তাৰিখত সৰুপথাৰত এখন মহাবিদ্যালয় প্ৰতিষ্ঠাৰ কাৰণে যিসকল স্বনামধন্য ব্যক্তিয়ে উদ্যোগ লৈছিল, যিসকল আমাৰ মাজৰ পৰা ইতিমধ্যে গুচি গৈছে আৰু যিসকল আমাৰ মাজত এতিয়াও আছে, তেখেতসকলক সকলোকে আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে আজি সৰুপথাৰ মহাবিদ্যালয় কাৰণ পূৰ্ণাংগ মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। এই প্ৰতিষ্ঠা লাভত যিসকল ব্যক্তি, যিসকল শুভাকাংক্ষী, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে অশেষ কষ্ট ত্যাগ কৰিলে, সকলোকে আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। আজি কৰোনা মহামাৰীৰ বাবে আজি আমি অনুষ্টুপীয়াভাৱে সৰুপথাৰ মহাবিদ্যালয়ত বন্তি প্ৰজ্বলনেৰে এই ৫০টা বছৰৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিলোঁ। আমি আশা ৰাখিছোঁ যে যেতিয়া পৰিস্থিতি স্বাভাৱিক হ'ব, স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব, সকলো ছাত্ৰ ছাত্ৰীয়ে স্বাভাৱিকভাৱে চাল চলন কৰিব পাৰিব, তেতিয়া আমি অতি সোনকালে আমাৰ প্ৰাক্তন শিক্ষক, প্ৰাক্তন ছাত্ৰ, বৰ্তমানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, শুভাকাংক্ষী সকলো একেলগ হৈ এই সোণালী জয়ন্তী বৰ্ষটো আমি অতি সোনকালে উদযাপন কৰি সামৰণি মাৰিম বুলি ভাবিছোঁ। এইখিনিকে কৈ মই সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। গোলাঘাটৰ পৰা ভাগ্যজিৎ গগৈ ৰিপৰ্ট, নিউজ 5 অসম।